ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত শাসক বিৰোধী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত আজি দেখিবলৈ পোৱা গ'ল কলিয়াবৰৰ মিছা মিলন সংঘত সাংসদ কামাখ্যা প্ৰসাদ দাসৰ নেতৃত্বত কলিয়াবৰ জিলা বিজেপিৰ সহযোগত 4 শতাধিক লোকে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টি উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিষয়ে তুলুঙা মন্তব্য দিয়াৰ লগতে গৌৰৱ গগৈয়ে কফিনত শেষ গজাল মাৰিবলৈ আহিছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে যোগদান এজিপি দুৰ্গ বুলি কথা নাই এজিপি বিজেপিটো একেলগে আছে আমাৰ দলত যিসকলে নীতি আদৰ্শ মানি আহিব খুজিছে দলটো ভাল পাই আহিব খুজিছে তেখেতক যোগদান কৰোৱা কিন্তু এইটো নিশ্চিত আমাৰ সংগঠনৰ ভিতৰতে পৰে গতিকে বিজেপি শক্তি হ'লেও এজিপিৰো ভাল এজিপি শক্তি হ'লে বিজেপিৰো ভাল গতিকে কোনো অসুবিধা নাই আমাৰ দলৰ নিজৰ কাম কাজ আমি অব্যাহত ৰাখিছে দলৰ মানুহখিনি তেখেতসকলে আহিব খুজিছে আমি নিশ্চিতভাৱে আদৰণি জনাইছোঁ আৰু যথেষ্ট সংখ্যক ব্যক্তি আহিছে ইয়াত বেলেগ কোনো কথা নাই এইটো টোটেলি সাংগঠনিক সভা আমাৰ সংগঠনটোত চলি আছে আৰু চলি থাকিব এইবিলাক এতিয়ালৈকে একো চিন্তা চৰ্চা হোৱা নাই মই চৰ্চাৰ কথা মই নাজানো এই চৰ্চাৰ কথা কোনো অৱগত কৰোৱা নাই আৰু এইবিলাক দলে সিদ্ধান্ত ল'ব কাৰণ দলৰ মই সাংসদহে দল চলোৱা মানুহ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদ্ধান্ত ল'ব গতিকে এইটো কোনো বেলেগ বিতৰ্কৰ কথা নাই এইটো বেলেগ ধৰণৰ বিতৰ্ক নাই এইটো টোটেলি সাংগঠনিক বিষয় সংগঠনটো শক্তিশালী কৰা চবে বিচাৰে আৰু বিজেপি শক্তিশালী হোৱাটো বিচাৰিছে স্বাভাৱিকভাৱে বিচাৰিব কিন্তু আমাক এতিয়ালৈকে ব্যক্তিগতভাৱে বা কিবা হৈ পোৱা নাই সেইবিলাক সেইটো কথা আমি অৱগত নহয় নিৰ্দলীয় কথা মানুহতো বিভিন্ন চৰ্চা হৈ থাকে আমি এই সম্পৰ্কে আৰু কথা পাতিব দলীয় সিদ্ধান্ত ল'ব দলৰ সিদ্ধান্ত আছে সাংগঠনিক সভাবিলাকত কথা হ'ব এই সম্পৰ্কে এতিয়ালৈকে কোনো অৱগত হোৱা নাই আৰু বিজেপিয়ে নিৰ্দলীয় কৰাৰ কথা এইটো এতিয়া চিন্তা চৰ্চা হোৱা নাই কাৰণ কেলৈ কলিয়াবৰৰ পৰা পাৰ্থ প্ৰতিম হাজৰিকাৰ ৰিপৰ্ট এনি ভাৰত 24